ড্ৰাইভাৰ 5 অৰ্থাৎ যিসকল ব্যক্তি জন্ম তাৰিখ 5, 14 আৰু 23 তেওঁলোকৰ ড্ৰাইভাৰ সংখ্যা হৈছে 5। এতিয়া তেওঁলোকৰ জীৱনলৈ কোন আহিব? সূৰ্যদেৱ আহিব। 2026 চনটো যিহেতু 2 + 2 + 6 = number 1, সূৰ্যদেৱ যিহেতু তেওঁলোকৰ জীৱনলৈ আহিব। যদি আমি হিষ্টৰীৰ দিশত চাবলৈ যাওঁ, সূৰ্যদেৱ হৈছে ৰজা আৰু ৰজাৰে সেই সন্তান হৈছে মাৰ্কিউৰী অৰ্থাৎ 5। গতিকে পুত্ৰৰ পিতাৰ এটা সম্পৰ্ক। নাম্বাৰ 5 যিহেতু ৰুলিং প্লেনেট হৈছে মাৰ্কিউৰী, বুধ গ্ৰহ, গতিকে তেওঁৰ ওচৰত থাকিব এটা বছৰৰ কাৰণে কোন? সূৰ্যদেৱ আহিব। তেওঁক বহুত অপৰচুনিটি দিব, যিহেতু ৰজা আৰু পুত্ৰৰ সম্পৰ্ক। পুত্ৰলৈ বিৰাট মৰম চেনেহ ৰজাৰ অভিয়াছলি আছে, নিজৰ দেউতাকৰ অভিয়াছলি মৰম চেনেহ বহুত থাকে। গতিকে এইটো নেচাৰেল। সেইকাৰণে বিভিন্ন ধৰণৰ গিফ্ট আপোনালোকক অপৰচুনিটি দিব, এনাৰ্জি দিব। বহুত ধৰণৰ ছাকচেছৰ কাৰণে নতুন দিগন্তৰ সূচনা হ'ব বুলি ক'লেও ভুল কৰা নহ'ব। বাট এটা কথা, এই কথাটোকে ভাবি আপোনালোকে জাষ্ট বহি থাকিলে নহ'ব, কাম কৰিব লাগিব, নিজৰ ডিচিশ্যন ল'ব লাগিব, নতুন প্ৰজেক্টৰ দিশত আগবাঢ়িব পাৰে। নতুন অপৰচুনিটি যিহেতু আহিব, নতুন প্ৰজেক্ট আপোনালোকে বনাই লাইফ লঙৰ কাৰণে এটা গ'লছ আপোনালোকে নিশ্চিত কৰিব পাৰে। যিসকলে বিশেষকৈ বেংকিং ছেক্টৰত আছে, ফাইনেন্সিয়েল ছেক্টৰত আছে, পাব্লিক ৰিলেশ্যনৰ যিকোনো ছেক্টৰত যিসকলে আছে, বা যিসকলে ক্ৰিয়েটিভ ছেক্টৰত আছে, তেওঁলোকৰ কাৰণে এটা ভাল হিচাপে বিবেচিত হ'ব। কোনোবা গভ ছেক্টৰত বা চেলছ এণ্ড মাৰ্কেটিঙৰ লগত জড়িত, ট্ৰেভেল টুৰ্ছৰ লগত জড়িত হ'লেও আপোনালোকে এটা, বা ৰিয়েল এষ্টেটৰ লগত জড়িত যদি কিবা কাম কৰিছে, তাতো আপোনালোকৰ বহুত প্ৰগ্ৰেছ হোৱাৰ সম্ভাৱনা অতি তীব্ৰ। বাট কথা এইটোৱে যে 5 সংখ্যাৰ ব্যক্তিসকল যিহেতু এটা কথা কি 5 নাম্বাৰটো হৈছে এটা আচলতে মাষ্টাৰ কি নাম্বাৰ, সকলোখিনি বেলেঞ্চ কৰি চলিব পাৰে। বাট এইটো নহয় যে তেওঁলোক বহুত বেছি লেগ ৱৰ্ক কৰিব নিবিচাৰে, বাট অলপমান এলাহ ভাৱ থাকে, চিটিং টাইপ অফ কাম কৰি তেওঁলোকে বেছি ভাল পায়। বাট লেগ ৱৰ্ক বা হাৰ্ড ৱৰ্ক তেওঁলোকে কৰিবলৈ এলাহ কৰে। কিন্তু কথাটো হৈছে কি, লগতে আৰু কি, বহি যিহেতু বহুত ঘণ্টা তেওঁলোকে কাম কৰিব পাৰে, মাল্টি টাস্কো কেতিয়াবা কৰিব বিচাৰে। বাট মাল্টি টাস্ক নকৰিব, যিকোনো কাম নিৰ্দিষ্ট এটা আপোনালোকে গ'ল লওক, নিৰ্দিষ্ট এটা আপোনালোকে কাম লওক, যিটো কামত আপোনালোকৰ জীৱনভৰৰ কাৰণে সফলতা দিব পাৰে, বা নিজৰ যিটো ছেক্টৰত আপোনালোকে আগবাঢ়ি আছে, যিহেতু 5 নাম্বাৰে যিকোনো প্ৰফেশ্যনতে এলাইন হ'ব পাৰে। গতিকে নিষ্ঠাৰে কৰ্মত আগবাঢ়ি গ'লে আপোনালোকে 100% আপোনালোকে লাভ হ'ব। ধীৰে সুস্থিৰে খুব পেচেণ্টলি আপোনালোকে কাম কৰি যাব আৰু